নমস্কাৰ বন্ধুসকল, জিকে ফাৰ্মিং ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন ধৰি পূৰা পথাৰতে লাগি আছোঁ আৰু উপায় নাই আৰু কৰিব লাগিব, হয় নহয় জানো। বছৰ দিনৰ খেতি হয় যিহেতু, তো এতিয়া পথাৰৰ পৰা আহিলোঁ। দাউনীকেইজনী টেঙা খাওঁ বুলি কৈছে, তো সেইটো কাৰণে এতিয়া টেঙা কেইটামান লৈ গৈছোঁ। আৰু কোনে আজি কিমান টেঙা খাব পাৰিম, জ্বলা অলপ বেছিকৈ দি দিম, আপোনালোকে চাব ভিডিঅ'টো, ঠিক আছে। আৰু আপোনালোকক ধান কেনেকৈ হৈছে এইখিনি সবিশেষ মই দেখুৱাবলৈ যত্ন কৰিম, ঠিক আছে। অলপ ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া খোৱা হ'ব টেঙা কোনে কিমান খাব পাৰে। আমাৰ ভণ্টি এতিয়া বাকলি গুচা ধুনীয়াকৈ টেঙাটো সানি চপাই আছে, নহ'লে ক'ব এই লেতেৰা খুৱাই দে ৰে। নাই, হাত চপাই আছে, মই হাত ধুই লৈছিলোঁ না আগতে। কিমান জ্বলা লাগে এতিয়া আজি গম পোৱা যাব, কোনে কিমান জ্বলা খাব পাৰে। জ্বালা নাই পূৰা দুবাটি খাল থাকিব লাগিছিলে নে। থাৰি চলতে সঁচাকে চলতে মজা, খাই ভাল লাগিছে। পথাৰৰ মাজত বহি ৰবাব টেঙা খোৱা সোৱাদটোৱে বেলেগ আৰু মজাটোৱে বেলেগ। ঝাল ঠিক আছে, হ্যাঁ ঝাল ঠিক আছে। তো তোমরা সব এটাই মজা আৰু নে, পথাৰ পথাকে টেঙা খোৱা, ঘাম ফাটি ফুটি আছে। নাক দিছো নিকলে আছে, নাক দিছো নাই নিকলে, নাক দিছো নাই নিকলে, নাই নাক দিছো নাই নিকলে, ঘাম পানী নিকলে, নাক দিছো নিকলে বলছিল তো টেঙা নিকলে যাবে। নাক দিয়েছে নিকলে বলে টেঙা মুখ দিয়েছে নিকলে যাবে। মই এতিয়া আপোনালোকক এই পথাৰটো দেখুৱাম। পথাৰ এতিয়া ভালে আছে কাটিবলৈ ধান। আপোনালোকে দেখিছে না, সেই ঘৰটো দেখি পাইছে, সেই ঘৰটোলৈকে পাব লাগিব। এইটো ইয়াতে নাই কমত 13-14 ডৰামান আছে এতিয়াও কাটিবলৈ। আৰু কিনাৰে কিনাৰে কাটি থোৱা হৈছে, যিহেতু মাজতে অকণমান পানী অলপ আছিলে মাজতে, এতিয়া সেইটো কাৰণে পূৰা ভালকৈ ধানখিনি পকিব পৰা নাই। নাৰখিনি অকণমান কেঁচাই হৈ আছে, যিহেতু ধান মোটামুটি ভালেই হৈছে। এইখিনি ধান এটা মোৰ ভিডিঅ' এটা দিয়া আছিলে, আপোনালোকে চাব পাৰে। সেইখিনি ভিডিঅ'ত মই দ মাটিত ধৰক মই গোটেইখিনি কাটিং কঠিয়াই দিছিলোঁ। কাটিং কঠিয়া দি ৰোৱাৰ কাৰণে ধানটো একদম এক সমানকৈ হৈছে, আপোনালোকে চাব পাৰে। খুব ধুনীয়া হৈছে ধানখিনি, আৰু আপোনালোকে চাব পাৰে চব খুব ধুনীয়া ধান হৈ আছে। বন্ধুসকল, খানা খাই আহি গ'ল আৰু এতিয়া আকৌ ধানবিলাক নিব লাগিব। তো গতিকে এতিয়া 5থৰীয়া ডাঙৰীৰ ধান বন্ধা আছে এতিয়া, আৰু গোটেইখিনি ধান এতিয়া নিব লাগিব। আৰু মোৰ লগত আছে বাৰু, মই দেখুৱাই দিম। অনিল এইফালে, সেইফালে অনিল বুলি কোৱা ল'ৰাটো আছে, সেইটো দেখিছেনে। 5থৰীয়া ডাঙৰীকে ধান খান মে যদি তই লেগে পারবে না রে ভাই, তো গম পাই যাম তই জীবন মে যিকোনো সমস্যা মে যুঁজে পারবে। তৈয়াर हो जाए तो युद्ध में लोग कर ले, ठीक है। उठा उठा उठा, हाँ পাৰ লাগ দেই চকৰা। এতিয়া নিব লাগিব। তো বন্ধুসকল, আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। এতিয়া মই ধান লৈ যাম, দাঙিব পাৰিছোঁ নে আপোনালোকে চাই দিব, ঠিক আছে। আৰু সকলোকে বাই বাই জনাইছোঁ দেই। ঠিক আছে।